আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ যে আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাছখন প্ৰকাশ কৰিব। মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাছখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয়। আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। সেইদিনাখন মই ফেচবুকত কৈছিলোঁ, তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউ পিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। কাৰণ ইউ পিয়ে কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয়, তেওঁলোকৰ জনবসতি বহুত, কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল। এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ, অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে, সেইকাৰণে নাম্বাৰটো বাঢ়িলে। দ্বিতীয়তে ফাৰ্ষ্ট পৰীক্ষাটোত যিটো এটা মানুহে ট্ৰান্সপাৰেঞ্চি দেখিলে, স্বচ্ছতা দেখিলে, যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে, সিও প্ৰেৰণা যোগালে। তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গ'ল। মই ইমান আশা কৰা নাছিলোঁ। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচিসকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেণ্ট হয় আপোনালোকক জনাই থাকিম। পুলিচ, শিক্ষক বা হেল্থ ডিপাৰ্টমেণ্টত প্ৰব্লেম নাই। প্ৰব্লেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ দুটা ছাবজেক্টতে আছে। আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, সেই সময়তে ঠিক 10 মে'ত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে SDG গ'লৰ ইণ্ডেক্সখন প্ৰকাশ পাইছিলে। আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গ'লে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে SDG গ'লত আমি কেনেকৈ পিছ পৰি ৰ'লোঁ। তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই, আমি এটা ক্ৰম বিৱৰ্তমান পৰিৱেশত আছোঁ, আমি আগবাঢ়ি গৈছোঁ। কিন্তু এজ ইউজুৱেল এটা পাৰচেপশ্যন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ। আৰু তেনেকেই বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমত নিউজ গ'ল, অপজিশ্যনে ৰিয়েক্ট কৰিলে। কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ। অসমে সুযোগ পালে, সময় পালে অসমে আকাশ চুব পাৰে। লাহে লাহে আমি ভাল কৰি গৈ থাকিম। আমি পেচিমিষ্টিক হ'ব নালাগে, আমি আশাবাদী হ'ব লাগে। আৰু অসমে সকলো কাম কৰিব পাৰে, অসমৰ মাজত সেই ক্ষমতা আছে। এতিয়া আপোনালোকক মই জনাব খুজিছোঁ যে যোৱা কালি নীতি আয়োগে SDC ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ইণ্ডিয়া ইণ্ডেক্স 2023-24 তেখেতসকলে
প্ৰকাশ কৰে আৰু অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে সেইটো হ'ল দ্যাট ৱাজ এ স্নেপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্নেপশ্বট এতিয়া মই আপোনালোকক অসমৰ SDG গ'লৰ ওপৰত মই ক'ব খুজিছোঁ 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal এটা as agenda of the government যে আমি আমাৰ সৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal 2016ত যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশনত আছে 2018ত যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক Assam was in red. Red মানে অসম ইয়াতে aspirant category. Aspirant মানে negative যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই. So Assam was in negative in 2018. তাৰ পিছত 2019 index তুলাই অসমে aspirant পৰা আমি performer হম and the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যে এনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলো যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো ফ্ৰম দা ৰেড আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যি SDG ইনডেক্স উলালে উই বিকাম গ্ৰীন তাৰ মানে নাও উই বিকাম দা ফ্ৰন্ট ৰানাৰ ষ্টেট so Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই অ্যাসেসমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো National SDG index is 71. Assam has also become 71. তাৰমানে sustainable development goal এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমো 71 তাৰমানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average এখন ষ্টেটত হাংগাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশ্যন ফৰ অল পভাৰ্টি কমোৱা এটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিডছ সাস্টেইন এফৰ্ট অফ 10 years so
আজি 2018 চনত যিটো সময়ত আমি 57 পইণ্টছ আছিলোঁ ইন SDC ইণ্ডেক্স, আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজীয়া কৰিলোঁ আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলোঁ। যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইণ্ডেক্স, তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে সুকীয়াকৈ লিখিলে। তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants. তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰণ্ট ৰানাৰ হ'লগৈ, য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ, অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে। ছেকেণ্ড পেৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে, যিটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা। তেওঁলোকে কৈছে যে বিটুইন 2018 and 2024 certain state are fast moving, যে ৰেডৰ পৰা জল্দি জল্দি সেউজীয়ালৈকে গৈছে। ৰেড আছিলে 18ত, by 2023 they catch up the national average. ইয়াত কাৰ কাৰ নাম কৈছে? উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা, পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা। তাৰমানে 2018ৰ পৰা from 57 we become 2023 71. That increase of 16 points, 71ৰ পৰা যদি 57 মাইনাছ কৰি দিয়ে, then it is a increase of 16. 18ত যাৰ ভাল আছিল, কিন্তু 18ৰ পৰা 2020ৰ ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেটসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা এণ্ড পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা। অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছোঁ। আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলোহেঁতেন, আজি চব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো ক'ৰবাত পাই গ'লহেঁতেন। আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে, স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে, কেন দিছ বি এ হেডলাইন টুমৰো? এইটো আমি হেডলাইন কৰিব পাৰিম নেকি? বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোঁতেও নুবুজাৰ ভাওজুৰি হেডলাইন কৰিছিল, আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একেই সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল, আৰু যাব লাগিব আগুৱাই? কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ, মুখ্যমন্ত্ৰীজন নহয়, এই SDG ইণ্ডেক্স ভাল কৰাৰ কাৰণে জেণ্ডাৰ জাষ্টিছত অংগনবাদী কৰ্মী, হেল্থত আশা কৰ্মী, ডক্তৰ, পুলিচ কৰ্মী, ঘৰ বনোৱা, DRDA, বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে য়েছ, আমি 2018ৰ পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিম। ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত। ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ, যে আজি আমি ভাৰতৰো 71, আমিও 71, আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ। বাট এইটো শেষ নহয়, এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব, যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল। আজি আমি নিগেটিভলিও দিয়া নাই, এতিয়া পজিটিভলিও দিয়া নাই। আগতে আছাম ৱাজ এ বাৰ্ডেন অন ইণ্ডিয়া, আজি আমি বাৰ্ডেন নহয়, নাও উই ইকুৱেলাইজ। কিন্তু এতিয়া যদি আজি 72 হ'লোহেঁতেন, আমি 1 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। 73 হ'লে আমি 2 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। চ' বাই 2025
or 2024, when next SDG goal will come, our target will be to cross the national average and positively contribute in this journey. যে আমি পজিটিভলি কন্ট্ৰিবিউট কৰিম। মই এটা উদাহৰণ দিছোঁ, হায়াৰ এডুকেশ্যন ছাৰ্ভেত যোৱাবাৰ আমি 16.7 হ'লোঁ। ইট হেজ নিগেটিভলি এফেক্টেড আছ। লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলোঁ, আমি ফ্ৰী এডমিশ্যন স্কিম ল'লোঁ, নিযুত মইনা ল'লোঁ। অহাবাৰ মই আশা কৰিছোঁ যে নিযুত মইনা আঁচনি, ফ্ৰী এডমিশ্যন স্কিম এইবিলাকে অহাবাৰ আমাৰ GER-টো বঢ়াই দিব। এইটো মই গৈ বঢ়াই দিব নোৱাৰোঁ যে মুখ্যমন্ত্ৰী বিফল। তাৰ কাৰণে এটা ইক'চিষ্টেম বনাব লাগে। যে ইক'চিষ্টেমটো কি? ল'ৰাই যাতে কলেজত বেছি পঢ়ে, নতুন ইউনিভাৰ্চিটি খুলিব লাগিব, নতুন কলেজ খুলিব লাগিব। এইবাৰ যদি আমাৰ হায়াৰ এডুকেশ্যন ইণ্ডেক্সটো আমি 19 থাকিব পাৰিলোহেঁতেন, আমি 75 মান পালোহেঁতেন। কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশ্যনত আমি 16.9 থাকিলোঁ। কিন্তু এইবাৰ মই আশা কৰিছোঁ উইল ক্লক 19, কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশ্যন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ GER-টো বাঢ়িব। চ' মোৰ চৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম, মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা, ইয়াত হিতাধিকাৰী নাই। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড ক'ত হৈছোঁ, কোনটো ইণ্ডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছোঁ, আটাইতকৈ ইণ্ডেক্সত আমি বেনিফিটেড হৈছোঁ পভাৰ্টি কমোৱা। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি head count has decreased from 36 to 19%. আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয়। কোনে কোনে কন্ট্ৰিবিউট কৰিছে? MGNREGA, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত সব আছে। কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হ'ল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অট'মেটিক কমিব। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% হ্ৰাস পাইছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলোঁ। আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউচড multi-dimensional poverty by 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেণ্ডাৰ জাষ্টিছৰ ওপৰত সদায় মই কৈ আহিছিলোঁ। স্কুটি দিওঁতে বহুতে মোক কয় যে ছাৰ আপুনি খালি ছোৱালীকে দিয়ে। বাট 2021 পৰাই মোৰ ছিংগল মাইণ্ডেড ফ'কাছ আছিলে যে চাইল্ড মেৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক, এই গোটেইবিলাকৰ জৰিয়তে আমি জেণ্ডাৰ জাষ্টিছ কৰিব লাগিব। আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কমোৱাৰ পিছত ছেকেণ্ড য'ত আমি হায়েষ্ট নম্বৰ পাইছোঁ সেইটো হ'ল জেণ্ডাৰ ইকুৱেলিটি। যি আমি ইণ্টেনশ্যনেলি চাইল্ড মেৰেজ হ'ব নোৱাৰে, বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে। ক'ৰবাত মানুহে কৈছে যে হাৰ্চ কিয় হ'ব লাগে, বাট ইউ চি দ্য ৰিজাল্ট টুডে। ছোৱালীক পঢ়াব লাগে, স্কুটি লওক, চাইকেল লওক, নিযুত মইনা লওক। চ' অসমে নেক্সট ক'ত ভাল কৰিলে? জেণ্ডাৰ ইকুৱেলিটি। JJMৰ কাৰণে অসমে ক'ত ভাল কৰিলে? ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। অসমে ক'ত ভাল কৰিলে? এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম, হাইডেল স্কিম, আমি থাৰ্মেল চ'ৰ্চবিলাক কাটি পাৱাৰত আমি হাইডেল চ'ৰ্চবিলাক ল'ব আৰম্ভ কৰিলোঁ। অসমে
তাত আৰম্ভ কৰিলোঁ গোল 8 এটা আমি বহুত ভাল কৰিলোঁ ডিসেন্ট ওয়ার্ক এন্ড ইকোনমিক গ্রোথ অসমৰ ইকোনমিক গ্রোথটো উই মেইনটেইন এ গ্রোথ অফ 16% last 3 years that has been recognized আমি কোট ভাল কৰিলোঁ ইন্ডাষ্ট্ৰি ইনোভেশন ইনফ্ৰাষ্ট্ৰাকচাৰ সেমিকন্ডাক্টৰৰ দৰে আমাৰ ইনিচিয়েটিভ বিলাক আজি ৰিকগনাইজ হৈছে আমি কোট ভাল কৰিলোঁ সাস্টেইনেবল সিটিজ গুৱাহাটীত ফ্লাইওভাৰ টাইওভাৰ মানুহে ক্ৰিটিসাইজ কৰে বাট নেশনালি অল দিস হ্যাজ বিন ৰিকগনাইজ যে আমাৰ এখনেই সিটি ইট ইজ বিকামিং সাস্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বোম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে সো obviously we are performing better so sustainable city we did very good life on land আমি আমাৰ biodiversity এইবিলাকত আমি ভাল কৰিছো and of course higher education ratio adit we have long way to go ami India's percentage 18 we become 16.5 কিন্তু এইবাৰ মই জানো will become 19 because আমাৰ ডেটাই আমাক তেনেকে কয় তাৰ মানে মই আশা কৰিব পাৰো যে 2024 সাৰ্ভে will be much better than this কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে Sustainable Development Goal 2016 আমি adopt কৰিছিলো 18 first published hol we were rate তেতিয়াও সব গুটে কান্ট্রি খন পারফর্ম ক্যাটেগরিত আছিলে এখন স্টেট তেতিয়াও গ্ৰীণ আছিলে আমি ৰঙা আছিলো লাহেকৈ কান্ট্রি খন অলপ অলপ হেউজিয়া হ'ব আৰম্ভ কৰিলে আমি হালধিয়াই থাকিলো কান্ট্রি খন হেউজিয়া হল আমি হালধিয়া থাকিলো এবাৰ দেশখন হালধিয়া হল আমিও হালধিয়া হলো 6-7 খন ৰাজ্য এতিয়াও হালধিয়া হল কিন্তু আমি হেউজিয়া হ'ব পাৰিলো আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে anyway this is a published report so for in-depth analysis release of SDC index 2023-4 it is a Niti Aayog documents আপোনালোকে তাৰ হেল্প লবই পাৰিব but anything you want to ask me I can answer this is two small queries number one the 71 is the national average score how much did Assam actually get point number one we got 71 this is the score of Assam we got national average Assam score 60 65 okay. And the second question is you have already mentioned few areas where Assam we are the quickest mover from 2018 to 2024 we become the fast mover Niti Aayog report has recognized this is the line between 2018 to 2024 fastest moving states are Uttar Pradesh 25 increase followed by JNK 21 Uttarakhand 19 Sikkim 18 Haryana 17 Assam Tripura Punjab 16 so we increased by 16% and my second question is you have already mentioned few areas where Assam has scored very good and apart from that is there any other areas where Assam I told you higher education we did not did well yes the other areas where Assam needs to improve which are the areas it is the basically Assam need to improve as per this report we need to improve in higher education the area they have identified all other area we are improving we need to improve only in higher education Assam has improved in peace justice strong institution Assam has improved climate action responsible consumption production sustainable cities industry decent work economic growth affordable clean energy clean water sanitation gender equality good health and well-being number of poverty reduction in all these we did good where we did not did good or we need to improve is goal 4 that is in higher education sector we need to do good basically goal 4 no? basically goal 4 that is one area but I have information that we have already improved in this year's survey because the raw data is available with us
So 2024 will be much better. Aru etu aru besi bhal hobo. And Assam also jump from 26 spot to 23. Last survey we were 26, we jumped to 23 now. এইবাৰ আমাৰ বহুত কেটা ইমপ্ৰুভমেন্ট হল আমি 65 পানো we become front runner we become fastest mover so SDG reportত যি কোনো ষ্টেটৰে নাম নীতি আয়োগে উল্লেখ কৰা নাই যি 10 খন ষ্টেটৰ নাম উল্লেখ কৰিছে for doing good work Assam has been mentioned অসমক খুব ভাল কৰি তেওঁলোকে লাউড কৰিছে অসমৰ এচিভমেন্ট We were a achiever in 2018. Tetia amar point asil kiman jano? 100 go bole 100 out of 100 no one. Ha. Na achiever no one. Achiever hobo jetia 100 upon 100 apuni hobo. This country as a whole it has to grow. So country jabo lagibo. You have to ami jetia now we are front runner. Front runner pra achiever hobo lagibo by 2030. SDG goal is from 2016 to 2030. So by 30 we should be achiever. Country should achieve. Achiever means what? You have achieved. So to achieve you have to score 100 marks. Dekhe score korise 71. 71 pra dekh ekhot goi pabo goi and timeline is 2030. So you have higher education নাম ভৰ্তি যে আমাৰ যিমান কলেজত নাম ভৰ্তি হ'ব লাগিছিল তাতকৈ দেশত নাম ভৰ্তি 18% আমাৰ 16% আছিল কিন্তু এইবাৰ মই জানো we become 19% যেটো কারেন্ট এডমিশন সেশনত সমট পোর্টাল হোৱাৰ কাৰণে এতিয়া আমি দেখা পোৱা হলো সো এইবাৰ আমাৰ আগতো সমট নাছিলে এইবাৰ সমট হোৱাৰ কাৰণে আমি চাব পৰা হলো আৰু এইবাৰ আমি I think we become 19% report it free admission nijut moina so all this somot portalot sale eti ami gom pau je amar percentage to bahi gol joabar somothot admission nasil ar bohuta survey join e kora nasil Is it also because of high rate of drop out from schools that we are not lagging behind what I told you we lag behind and by now we have covered up if the report comes tomorrow then we will be above national average. So we lag behind because of non-participation in the survey process. Now, ami jito survey hoy, amar private college institution bilake survey bilakot join kora nasile. Ekara that we have corrected. Can you please give us the exact score in 2018? Then we might have a 2018 कितना था बता दो 49 so you become from 49 to 65 49 19 not kiman hol 19 not 55 49 2018 55 in 2019 57 in 2020 65 in 2023 subject to আজি higher education লৈ কৰা নাই SDG লৈ কৰিছে মোৰ মতে আজি এটো ডিসকাশনৰ টপিক নহয় এটা ৰিফ্লেকশন অফ দা নেগেটিভ মেন্টালিটি যে অসমৰ বৈভৱৰ দিনতো আপুনি নেগেটিভ কথা ক'ব মই কলো নহয় আপোনালোকৰ বাতৰি কাকতখনৰ এটা এটা দোষ আছে আজি যদি অসমে এভাৰেষ্টটো উঠি যায় আপুনি কব এভাৰেষ্টতে হ'ল সূৰ্যত কিয় নগল সো এটো জয়ন্ত বৰুৱাৰ এটা বেসিক প্ৰবলেম আছে তেওঁ বেলেগৰ ফ্যামিলিত উন্নতি হলে তেওঁ কেতিয়াও আনন্দ কৰিব নোৱাৰে যেতিয়ালৈকে নিজৰ ফ্যামিলিত কিবা এটা নহয় যেতিয়া তেওঁ নিজৰ ফ্যামিলিত কিবা এটা হয় তেওঁ গোটেই পৃথিৱীখনক মাতি আনন্দ কৰে কিন্তু বেলেগৰ ফ্যামিলিত কিবা এটা হলে তেওঁ সেলিব্ৰেট কৰিব নোৱাৰে এটো মানুহজনৰ এটা বেসিক ক্যাৰেক্টাৰৰ প্ৰবলেম মোৰ লৰাই যদি ফাৰ্স্ট ডিভিজন পায় মই যদি তেওঁক ফোন কৰি খবৰ দিও দাদা লৰাটো ফাৰ্স্ট ডিভিজন পালে হয় নেকি আৰু তেওঁ লৰাই যেতিয়া সেকেন্ড ডিভিজন পাব দুনিয়াখনক কৈ থাকিম
তো এইটো প্ৰব্লেম আছে বেছিক আণ্ডাৰষ্টেণ্ডিঙত, এইটোত বাকী দোষ নাই। আজি আপোনাক মই কৈছোঁ যে অসমে সেউজীয়া হ'ল, আপোনালোকে জাতীয়তাবাদৰ কথা কয়, অসম প্ৰেমৰ কথা কয়, এইটোতো নিলিখিব। লিখিব কি? ছাবজেক্টৰ টিচাৰ নাই। ছাবজেক্টৰ টিচাৰ অসমত নাই নেকি? যেতিয়ালৈকে যদি মানুহে কয় নিউৰলজিষ্ট নাই, নিউৰলজিষ্ট মুখ্যমন্ত্ৰীয়ে নবনাই নহয়, ল'ৰাই পঢ়িব লাগিব নিউৰলজি। যুৱ প্ৰজন্মক আন্দোলন নকৰি পঢ়িব ক'ব লাগিব, প্ৰতিদিনে এটা পেজ কৰিব লাগিব যে নিউৰলজি পঢ়ক, নিউৰ' ছায়েন্স পঢ়ক, তেতিয়াহে ল'ৰা নিউৰলজিষ্ট হ'ব। যদি কয় মুখ্যমন্ত্ৰীয়ে নিউৰলজিষ্ট দিব পৰা নাই, মুখ্যমন্ত্ৰী এটাহে ল'ৰা, তাক কি বনাব এতিয়া? গতিকে অসমীয়া ল'ৰাই যে নিউৰ' চাৰ্জাৰী পঢ়িব লাগে, নিউৰলজি পঢ়িব লাগে, এইটো আপোনালোকে থাৰ্ড পেজ এটা আৰম্ভ কৰিব লাগিব নে নাই? আপোনালোকে নিগেটিভ কৰি দিয়ে আন্দোলন কৰক, আন্দোলন কৰক। গতিকে পঢ়িবই নোৱাৰে ল'ৰা ছোৱালীয়ে, হয় নহয়? গতিকে এই কথাটো আপোনালোকক সেইকাৰণে মই কৈছোঁ যে সাহসটো নাই লিখিব। এই লাইভত যিখিনিয়ে শুনে শুনক, সাহসটো নাই লিখিব আপোনালোকৰ। এতিয়া যে খাটি অসমীয়া ল'ৰাকেইটাই নিযুক্তি পালে, আপোনালোকেতো নিলিখে, PRC-টোহে লিখিব। এই যে দাস, কলিতা, বড়োৱে যে এপইণ্টমেণ্ট লেটাৰ কেইখন আপোনালোকৰ আগত ধং কৰি লৈ গ'ল বুকু ফিন্দাই, সেইটোতো আপোনালোকে নিলিখিব। ক'ৰবাত যদি আগৰৱালা এটা ক'ৰবাত পায়, সেইটো নিউজ হেডলাইন হৈ যাব। এইবিলাকৰ সৈতে যোৱা 3 বছৰ মই যুঁজি আছোঁ যে কেনেকৈ অসমখনক এটা পজিটিভ মাইণ্ডছেটত লৈ যাব পাৰোঁ। আৰু আজি এইটোৱে প্ৰমাণ যে ভাষ্ট মেজৰিটি, সংখ্যাগৰিষ্ঠতা লোক আমাৰ লগত, আৰু তেওঁলোকে বিজেপিক ভোট দি আমাৰ লগত থাকিব নালাগে। অসমক উন্নত কৰি, অসমক সমৃদ্ধিশালী কৰি তেওঁলোকে প্ৰমাণ কৰিছে যে আজি আমি পজিটিভ চিন্তাৰ লগত। ধন্যবাদ। একোৱে নাই, দুজনে এপ্লাই কৰিছে কাট এতিয়ালৈকে। That is to statutory. We have to, that anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we will lodge a case against them. So this is a statutory instruction. যে 2015ত অহা সকলে আবেদন কৰিব, 15ত অহা পিছতখিনিক আমি খেদিম। কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে? 2জনে। আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি সুধি দিওঁ। 5 এপ্লিকেশ্যন কাট আছে, তাৰে 3জন হিয়াৰিঙত উপস্থিত নহ'ল, 2জনে এপ্লাই কৰিছে। ডেট ইজ দ্য লেটেষ্ট অন আছাম। That is up to Government of India. But only 2 people, য'ত 5জন শ্বহীদে ঢুকালে, আৰু এতিয়ালৈকে কাট আবেদন কৰিছে 2জন। If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. যিবিলাক FTত কেছ আছে 2015ৰ আগত, 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই। যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব। এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলোঁ, যিবিলাক হিন্দু বেংগলী, আমিও ৰিকুৱেষ্ট কৰিছিলোঁ যে এপ্লাই কৰক। তেওঁলোকে কৈছে আমি ভাৰতীয়, আমি CAত এপ্লাই নকৰোঁ। অলমষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰ'চ কৰিছোঁ, তেওঁলোকে কৈছে যে আমি ভাৰতীয়, আমাৰ লগত ডকুমেণ্টছ আছে, আমি কেতিয়াও কাট আবেদন নকৰোঁ। They would like to continue with the proceedings rather than applying in CA. গোটেই অসমৰ ধাৰণাটো CA বদলাই দিলে। হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰোঁ, কাৰণ আমি ভাৰতীয়, গতিকে আমি কেছত যাম লাগিলে। সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 এপ্লাই আৰু 2 হেজ এপিয়াৰ্ড ইন দ্য ইণ্টাৰভিউ। চ' 8জন মানুহে এপ্লাই কৰিছে।
এইটো হ'ল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months of 4 months হৈ গ'ল কা আহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো 2জনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰীসকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব So far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act. Out of 8 people, only 2 has appeared in the interview. When I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then the feedback with me is that they are not going to apply. So are you going to give a official order or time gap for the FT cases that 2-3 months it will be paused? That has to be decided by the judges. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course I can tell my PP to flag the amended provision before the tribunal. This is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. Certain media has reported that the Assam government is dropping cases against the Hindu Bengalis. So is it misleading? It is a misleading. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the, apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. Kintu ami আইনৰ কথা কোৱাৰ পিছতো 8জন মানুহে আবেদন কৰিছে আমিতো এনকাৰেজ কৰি আছো যে সমস্যাবোৰ সমাধান হলে হক এপ্লাই কৰিলে কৰক কিন্তু কোনেও কৰিবই নোখোজে আমাৰতো পাৰ্টিৰ ফালৰ পৰা বৰাক ভেলিত আমি আউটৰিচ প্ৰগ্ৰাম কৰিছো যে লেট দেয়াৰ বি এপ্লিকেশন কিন্তু এপ্লিকেশনে নকৰে কোনো তেওঁলোকে সবে কয় যে আমি কিয় এপ্লিকেশন কৰিম সেইকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে Do you feel that the people who are not applying, apart from the reason that you have said that they have the documents to prove their Indian citizenship, is there actually fear among them that when they apply for CA, I don't think that people will blame them as they have I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. আধাৰ কাৰ্ডটো অসমীয়া মানুহৰ অসুবিধা হৈ আছে আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰবলেম হৈ আছে আধাৰৰ কথাটো আমাৰ মিসলিডিং হৈ আছিল 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই
এইখিনি মানুহ এই মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে তেওঁলোক ব্লক হৈ গ'ল পৰহি মই পলাশবাৰীত এজন মানুহক লগ পালোঁ তেওঁ ল'ৰাটো সৈনিক স্কুলত পঢ়ে সৈনিক স্কুলত এডমিশ্যন ল'বৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে সেই সময়ত NRC চলি আছিলে আধাৰখন ব্লক হৈ গ'ল অসমীয়া মানুহ কলিতা মানুহ সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো আমি এক্সামিন কৰি আছো আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিল আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ NRCত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছো কাৰণে মই গম পালো যে এইবোৰ সেইবোৰ মানুহ ধৰক মোৰ ল'ৰা সেইটো সময়ত চেন্ট্ৰেল স্কুলত নাম ভৰাব লাগে মোক আধাৰ লাগে আধাৰ আৰু NRC কেন্দ্ৰ একে আছিল সোমাই গ'ল ব্লক কৰি দিলে সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গ'লে এইবাৰ ইলেকশ্যনত মই গম পালো নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে মই ক'লো আপোনালোকৰ নাম NRCত নাছিলে নেকি বোলে নহয় NRCত আছে ড্ৰাফটত নাছিল নেকি বোলে নহয় ড্ৰাফটতো আছে তাৰপিছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলো ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে তেওঁলোকৰ নাম ফাইনেলতো আছে তেতিয়া আমি ইনকুৱাৰী কৰিলো যে তেওঁলোকৰ NRCটো কিয় ব্লক হ'ল তেতিয়া গম পালো যে এওঁলোকে NRC কেন্দ্ৰত গৈ আধাৰ দিছিলে কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকে গভৰ্ণমেণ্টে NRC লৈকে কনভাৰ্ট কৰি দিছিলে যোৰহাটত এই লিষ্ট অফ 11 লোক না যোৰহাটত আমি 11 জন মাৰোৱাৰী মানুহৰ নাম আনিছো তেওঁলোকৰ 1টো আছিলে 2টো আছিলে ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিন্ট দিব গৈছিলে ব্লক হৈ গ'ল সেইকাৰণে আধাৰ বন্ধ হৈ থকা মানুহবিলাকৰ লগত NRCৰ সম্পৰ্ক নাই তেওঁলোক ভুক্তভোগী NRC কেন্দ্ৰত গৈ পেলাই নাম দিছিলে সেই মানে আধাৰটোকে NRC কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিলে কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত আধাৰ নাই কাৰণে চাকৰিটো গুচি গ'ল কিয় পিছত মই সুধিলো যে ভন্টি কিয় আধাৰ নাই বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলো টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ সেইটো এতিয়া আমি লিষ্টখন চাই আছো যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে NRC খিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনি খুলি দিয়ে যাৰ যাৰ NRCত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই সো সেইটো লাইনতো এতিয়া আমি কাম কৰি আছো আমি সমস্যাবিলাক কমাব গৈ আছো যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026 লৈকে যিমান সমস্যাবিলাক কমাও ইও এটা সমস্যা বঙালী হিন্দুটোনো মোটামুটি এটা ক্লিয়াৰ হৈ গ'ল যে তেওঁলোকে CAত আবেদন নকৰে মোটামুটি গতিকে CA আন্দোলন চেপ্টাৰটো মোটামুটি ক্লোজ হৈ গ'ল 8 জনে আপোনালোকে এইটো অফিচিয়েল ডাটা আজিৰ ডেটত 8 জনে আবেদন কৰিছে আৰু 8 জনৰ 2 জনে এপিয়াৰ কৰিছে খুব বেছি গৈ 1 লাখ 1.5 লাখ হলেতো ভালেই হয় ভাৰত চৰকাৰে আইন এখন বনাইছে কিবা এটা ভ্যালু কোনবাই পাওক ইমান আমিও ইমান ষ্টেণ্ড ললো CAৰ ফেভাৰত কিবা এটা লাভ হয় যদি হওক কিন্তু এতিয়া একো লাভ নাই বিৰোধিতা সকলৰো সন্মানটো থাকক সমৰ্থন কৰা সকলৰো সন্মানটো থাকক এতিয়া দুইটা পক্ষৰে সন্মান নোহোৱা হৈ গ'ল আপোনালোকৰো সন্মান থাকক ইমান লিখিলে আমাৰো সন্মান গ'ল আপোনালোকৰো গ'ল বিৰোধিতা কৰা সকলৰো গ'ল সেইকাৰণে মই চেষ্টা কৰি আছো অন্তত 1.5 লাখ মান হলে আন্দোলন কৰা পাৰ্টিও ক'ব পাৰিব যে কৈছিলো নহয় 1.5 লাখ হল 20 লাখ নহলেতো 1.5 লাখ হল আমিও ক'ব পাৰিম যে আমি ইমান সমৰ্থন কৰিলো অন্তত 1.5 লাখ মানুহেতো ন্যায় পালে আপোনালোকেও ক'ব পাৰিব ইমান টকশো পাতিলো ইমান লিখিলো আমিতো অন্তত 1.5 লাখটো হল
এতিয়া একোৱেই নাই, 8ত ভৰি আছে। হ'ব?